আসসালামুআলাইকুম নমস্কাৰ পবিত্ৰ খনত অসমবাসী ৰাজ্যক জনাব বিচাৰিছো যে প্ৰত্যেক ফেব্ৰুৱাৰী মাহৰ শেষৰ বৃহস্পতিবাৰৰ দিন উৰুচ উদযাপন কৰা হয় নামদাং বিবি মাজাৰ আছে যেহেতু আপোনাক জনাব বিচাৰো যে 1882 চনত যেতিয়া ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে প্ৰতিষ্ঠান আহিছিলে অসমৰ এই মাৰ্ঘেৰিটাত সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকলক অনা হৈছিলে কামৰ যোগেদি সেই শ্ৰমিকসকলৰ ভিতৰতে আছিলে আপোনাৰ চৈয়দ বংশৰ যিগৰাকী কন্যা তেখেত প্ৰায় 7 বছৰৰ আছিলে সেই সময়ত আৰু তেখেতৰ মৃত্যুৰ পিছত নামদাং অৱস্থানতে ইয়াত খবৰ দিয়া হয় কাৰণ পিছৰ পৰ্যায়ত গৈ কিনে লাহে লাহে ইয়াত তেখেতৰ মানে ইয়াত মাজাৰ চৰিফ গঢ়ি উঠে আৰু যিহেতু তেখেতে গুণসম্পন্ন আছিলে আৰু এটা ভাল কথা কি এই বিবি মাজাৰতে এই স্থলীতে জাতি ধৰ্ম ভাষা সকলো নিৰ্বিশেষে নিজৰ নিজৰ মনোকামনা ইয়াত আহি প্ৰাৰ্থনা কৰে দোৱা কৰে জিয়াৰত কৰে আৰু নিজৰ নিজৰ মনৰ কামনা লৈ আহে আৰু যিহেতু ইয়াত এটা ভাল মেছেজ মানে ৰাইজলৈ যায় যিহেতু ইয়াত সকলোৱে এটা ইউনিটিৰ ভাৱ মানে যে জাতি ধৰ্ম ইয়াতে এটা ধৰ্ম এটা মানে স্থান বুলি ক'বলৈ আহে যিটো ঠাই মাৰ্ঘেৰিটা বিবি নামদাং মাজাৰ আৰু আজি এই উৰুচলৈ অহা সকলো জাতি ধৰ্ম ভাষাক মই কমিটিৰ হৈ কেনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে সঁহাৰি জনাইছে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ।